নিউ মিনি ব্লগছ লৈ আহিছোঁ। আজি 20 ডিচেম্বৰৰ মিনি ব্লগছ হয় সেইটো। মোৰ মা ঢুকাইছিল যিহেতুকে 20 তাৰিখৰ দিনাখন ডিচেম্বৰ মাহৰ। তো আজি 7টা বছৰ সম্পূৰ্ণ কৰা হ'ল মা ঢুকুৱা, মা আমাৰ মাজত নোহোৱা, পৃথিৱীৰ পৰা গুচি যোৱা। সেয়াই চাকি বন্তি দি কিনে ৰ'দতে বহিছিলোঁ। কি আৰু মালৈ মনত পৰি আছিলে, সেইটোকে মা অবিহনে মই 1 ছেকেণ্ডো ৰখি পোৱা নাই বা ক'তো থাকি পোৱা নাই। মাক মিছ কৰি আছিলোঁ। সকামো পাতিছিলোঁ ঘৰতে। তো তাৰপিছত কাপোৰ কানি পিন্ধি ওলাই গ'লোঁ টিউশ্যন কৰিবলৈ। টিউশ্যন কৰি বাহিৰে মই গ'লোঁ আমাৰ কেতেকীবাৰীত থকা নৱপ্ৰভাত আশ্ৰমখনলৈ, য'ত শিশুসকল থাকে। তাতে গৈ তেওঁলোকৰ লগত অকণমান টাইম স্পেণ্ড কৰিলোঁ। মই বিশেষকৈ চকলেট বিস্কুট আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবানে? ঠিক আছে। তো ঘৰ আহি পোৱাৰ পিছত সেয়া এগেইন মানে আমাৰ মমই মোক মানে নাপালে মানে পাগলা হৈ যায় তাই মানে। সেয়া মোক মৰম কৰা চাওকচোন। মানে মা আজি ঢুকাইছিল যদিও মানে মই মানে মনততো পৰিবই, যিহেতুকে মই ছোৱালীয়ে হয় মাৰ। মমই মানে মোক পাহৰাই দিয়ে। তো আজিলৈ আহিছোঁ মাহঁতক চাকি বন্তি দি কিনে এই ব্লগটোৰ পৰা বিদায় লৈছোঁ। আকৌ অন্য এটা ভিডিঅ'ত আহিম।